মোৰ ওচৰৰ জেগা মোৰ ওচৰতে ঘৰ এখন আছে বৰহাট এখন পুৰণা ঘৰ আছে মোৰ এখন ঘৰ জাজিত এখন বৰহাটত সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি বহু 1972 চনৰ 18 নৱেম্বৰ এই পবিত্ৰ দিনটোতে দণ্ডাধীশ তথা বিশিষ্ট সাহিত্যিক মোহিনী মোহন বৰঠাকুৰ আৰু সংগীত শিল্পী ইলি বৰঠাকুৰৰ অসমীয়া জগত তথা সমগ্ৰ বিশ্বলৈ উপহাৰ ঈশ্বৰ পুত্ৰ আমাৰ জুবিন অসমৰ জুবিন বিশ্বৰ জুবিন মাত্ৰ 3 বছৰ বয়সতে গান গাবলৈ আৰম্ভ কৰা তবলা বজাবলৈ আয়ত্ত কৰা যোৰহাটৰ জে.বি. কলেজৰ জুবিন ওলাই গৈছিল গুৱাহাটীলৈ এক নতুন অধ্যায়ৰ সৃষ্টি তথা নতুন যুগৰ বীজ সিঁচিবলৈ বি বৰুৱা কলেজ বিজ্ঞান শাখা 1992 চন ৱেষ্টাৰ্ণ গোল্ড মেডেলিষ্ট আমাৰ জুবিন গাৰ্গ এই অনামিকা এলবামৰ জৰিয়তে 40টাৰো অধিক ভাষাত কণ্ঠ দিয়া হিয়াৰ আমঠু জুবিনদাৰ 38,000 সুবিশাল গীতৰ যাত্ৰাৰ আৰম্ভ হয় অনামিকাৰ পাছত ক্ৰমান্বয়ে নব্বৈ দশকৰ সন্ত্ৰাস জৰ্জৰিত অসমখনত জুবিনদাৰ গীতে ডেকাচামৰ মন সলনি কৰিব পাৰিছিল এয়াই আছিল চাগে জুবিন সংগীতৰ জয়যাত্ৰাৰ আৰম্ভণি 12 জানুৱাৰী 2002 অভিশপ্ত দিনটো ভগ্নী জংকীক হেৰুৱাইছিল জুবিনদাই থমকি ৰৈছিল আউখীৰ জোন ঊনৈছশ 95 চন চান্দিনী ৰাত এই এলবামৰ জৰিয়তে হিন্দী গীতৰ জগতত জুবিনদাই আত্মপ্ৰকাশ কৰিছিল যদিও গেংষ্টাৰ ছবিৰ ইয়া আলী গীতৰ জৰিয়তে বলিউড তথা সমগ্ৰ বিশ্বত প্ৰতিষ্ঠিত হৈছিল
মিছন চাইনা, ঈশ্বৰ পুত্ৰ জুবিনদাৰ সৃষ্টি, জুবিনদাৰ কাহিনী, জুবিনদাৰ সংগীতেৰে অসমীয়া চলচ্চিত্ৰ জগতখন নিস্তেজ ক্ষণৰ পৰা উদ্ধাৰ কৰি ন ৰূপ দিছিল। ঈশ্বৰ পুত্ৰ আমাৰ জুবিন দা গীতিকাৰ, সুৰকাৰ, অভিনেতা, বাদ্যযন্ত্ৰী আৰু স্পষ্টবাদী, মানৱদৰদী, প্ৰকৃতিপ্ৰেমী তথা অসমীয়া জাতিৰ সত্তা আমাৰ জুবিন দা। কঠোৰ শব্দ জুবিন গাৰ্গ আৰু না কেতিয়াও মানি ল'ব নোৱাৰা এই কথা। জুবিন গাৰ্গৰ যিটো কি ভাষা নাই আচলতে বুজাব নোৱাৰা এটা বাতৰি দিবলগীয়া হৈছে। আমি সাংবাদিক হিচাপে বাতৰি দি থাকোঁ, কিন্তু এই বাতৰি দিয়াৰ সময়তো আমাৰ ব্যক্তিগতভাৱে মোৰ হৃদয়ে কান্দি উঠিছে। টাইম এইটৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ চকুত চকুলো, কিন্তু বাতৰি দিয়াৰ স্বাৰ্থতে আমি এই বাতৰিটো দিছোঁ। ছিংগাপুৰৰ পৰা আমি যিটো বিচৰা নাছিলোঁ সেই খবৰটোৱেই এই মুহূৰ্তত আহিছে। হাৰ্ট থ্ৰব জুবিন গাৰ্গ নাই, এই বাতৰিটো মই কেতিয়াবা পঢ়িম বুলি হয়তো জীৱনত ভবা নাছিলোঁ, কিন্তু এই মুহূৰ্তত বাতৰি দিয়াৰ তাগিদাতে এই কথা ক'বলগীয়া হৈছে। চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হৈছে, শেষ নিশ্বাস তেখেতে ত্যাগ কৰিছে। সমগ্ৰ অসম আজি শোকস্তব্ধ হৈ পৰিছে আৰু কিদৰে এই 19 বাতৰিটো দিম ছেপ্টেম্বৰ মই বুজি পোৱা নাই। 2025 অভিশপ্ত অসমীয়া জীৱনৰ, ভাৰতৰ, সমগ্ৰ বিশ্বৰ কি যে নিষ্ঠুৰ নিয়তি। মুখা পিন্ধা মানুহে, সেই মুখা পিন্ধা মানুহে কাঢ়ি লৈ গ'ল আমাৰ হিয়াৰ মথু জুবিন দাক। It's sudden. Suddenly, something happens. দূৰণিতে আছিলে কোনোবা যে ৰৈ, আকাশী ৰথেৰে আহি নামিলা তুমি, প্ৰেমৰে কৰবি আচলতে ৰৈ। জুবিন যুগৰ আমি, জুবিনদাৰ ন্যায় হকে আমি। জয় জুবিন দা। সমগ্ৰ অসমীয়া জগতখন, অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখন অকণমান হ'লেও ৰৈ যোৱাটো হিয়াৰ আমঠু আমাৰ জুবিন দাই চাগে কেতিয়াও বিচৰা নাছিল। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। উৰুঙা উৰুঙা মাঘৰে বিহু, সেমেকা সেমেকা ৰঙালী বিহু, উৰুঙা উৰুঙা মাঘৰে বিহু। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, সুৰৰে নৈ আহে ভাহি, নতুন অহাৰ বাতৰি পাই, চকুৰে বৈ সপোন আজি, চকুলোৰে চকু সজাই, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। আকৌ এখোজ আকৌ দুখোজ
নতুন সীমাৰ চোতাললে আকৌ আমি আৰি কোলাৰে নতুন দিনত আকাশলে ৰৈ ৰৈ বিনালে 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 মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা ভাল পোৱা মোলে চোৱা আহোন আহোন সুৰৰ দৰে তোমাৰ সেই সুবাস ফুলে পাতে লাগি আছে নিবিড় মোৰ উশাহ বতাহতে বাজে ৰুণজুণ এটি দুটি কথা থুন থুন এতিয়া আহোন আহোন সুৰৰ দৰে তোমাৰ সেই সুবাস অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি এই আহিলো আৰু নাগেখন চাই যাওঁ নাইখন চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে হয় নেকি আমেৰিকাই বনাইছে আচ্ছা তাকে চাই যাওঁ আচ্ছা ঠিকে আছে আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিবা ক'ব নেকি আমেৰিকা এজন মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু আমেৰিকাটো উৎপাত কৰে বৰ আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণ ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰা কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে একদম প্ৰথম বিহু শ্ব' যিদিনা কৰিছোঁ দুলীয়াজানৰ এইটো মই লাইফত নাপাহৰোঁ এতিয়ালৈকে ইমান বেছি মানুহ প্ৰথম দেখিছোঁ মই তেতিয়া জাষ্ট মায়া ওলাইছে আৰু জাষ্ট অনামিকা তাৰপিছত মায়া ওলাইছে মানে ডিচাইড কৰিলোঁ যে বিহু কৰিম চব গ্ৰুপ চব গোটাই আমি গোটেইবোৰ লগ হৈ প্ৰেক্টিচ চেক্টিচ কৰি আৰু তাৰপিছত মোৰ নামটো এনাউন্স কৰিলে তাৰপিছত কোনোবা এটা পিছলৈ ক'লে যোৱা জুবিন যোৱা 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 এনাউন্স কৰিলে নাম মই একদম সোমাই গৈছোঁ একদম তলতে কিবা কেবুল এডাল আছিলে একদম উজুতি খাই ষ্টেজত ধুমুৰকৈ পৰিছোঁ বুজিছা নাই চবে ভাবিছোঁ মই মাল খাই পৰিছোঁ তেতিয়া মই মাল নাখাওঁৱেই একদম লগালো উঠিছোঁ আৰু দেখুৱাব লাগিবতো যে মই নাৰ্ভাছ কৰা নাই মাইকটো লৈছোঁ গান গোৱা আৰম্ভ কৰিছোঁ কি হাঁহিছে মানুহে মানে খুব তাঁৰ এডাল আছিলে উজুতি মাৰি চেণ্ট্ৰেল বিহুত গৈ ধমাকৈ পৰিছোঁ ষ্টেজত চব ভাল হাঁহিছে এইটো মই লাইফত নাপাওঁ বহুতে কয় যে জীয়াই থকা অৱস্থাত এজন মানুহক সেইখিনি সন্মান সমাজে নিদিয়ে যিমান মৰি যোৱাৰ পিছত মানুহজনক সেইখিনি সন্মান দিয়ে বাহিৰৰ দেশত দিয়ে কিন্তু জীয়াই থকা সময়ত তেওঁলোকক আমাৰ দেশতহে নিদিয়ে আমাৰ দেশত অলপ অদ্ভুত আমাৰ দেশত ৰৈ থাকে মানে সি বুঢ়া হওক উইকনেছটো চাই ভাল পায় নেকি বুঢ়া হ'লে অভিয়াছলি উইক হয় ন সেইটো চাবলৈ ৰৈ থাকে উইক হ'লে সন্মানটো জনাম সন্মাননো কি আৰু মৰমটো লাগে মোক বছ মৰমৰ সন্মান দুটা বেলেগ বস্তু ন বেলেগ বস্তু সন্মানটো যেতিয়া মৰম কৰে সন্মানটো নিজে নিজে আহে তাক দেখুৱাই পেলাই গামোচাখন পিন্ধাবলৈ দৰকাৰ নাই ভাল পাওঁ বছ আই লাভ ইউ জয় জুবিন দা জয় জুবিন দা মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক আৰু গোটেই জীৱনটো প্ৰায় ৰাস্তাতে আছোঁ মানুহৰ শিল্পী হৈ থাকিবলৈ মন গোটেই জীৱন মানুহৰ কাৰণে কাম কৰিবলৈ মন আৰু সেইকাৰণে মই নিজক ৰাস্তাৰ মানুহ বুলি কওঁ দুপৰীয়া উঠাৰ পৰা মই ঘৰৰ পৰা ওলোৱাৰ পৰা ষ্টুডিঅ' পোৱালৈকে মই 15টামান মানুহৰ বেমাৰ হস্পিটেল ফিজ
কাৰোবাৰ পঢ়া শুনাৰ খৰচ মোক সেইবোৰ চাওঁতে মোৰ 3 ঘণ্টামান যায় আৰু সেইটোত যে মই এতিয়া সোমালোঁ যে আজি 15-20 বছৰ মই তাৰপৰা ওলাব নোৱাৰোঁ কাৰণ ওলালে মই মোৰ নিজক মই ক্ষমা কৰিব নোৱাৰিম মই ভৱিষ্যতৰ সপোন দেখি ভাল পাওঁ অতীতত বহুত ভুল থাকে বহুত দুখ থাকিব পাৰে সেইকাৰণে অতীতটোক মই বেছিকৈ ঘূৰি নাচাওঁ ভৱিষ্যতে কি কৰিব পাৰিম বা বৰ্তমানে মই কি কৰি আছোঁ সেইটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আৰু মই আজিৰ দিনটোৰ কাৰণে জীয়াই থাকিব লাগে আজিৰ দিনটো মই কিমান কাম কৰিব পাৰোঁ মই সেইটোৱে চিন্তা কৰোঁ কাৰণ বেচিকেলি আই লিভ ফৰ দিছ ডে টুডে পইচা আমি পইচাৰ কাৰণে কাম নকৰোঁ কাৰণ পইচাৰ কাৰণে ইমান ভুল কৰিছে চবে মই যদি অকল পইচাৰ কাৰণে কাম কৰোঁ মই কি খেয়াল পাওঁ জুবিন গাৰ্গ মই চেচেই তাতে সেইটো মোক মায়ে শিকোৱা নাই মোৰ দেউতাই শিকোৱা নাই যিটো বস্তু শুদ্ধ সেইটো মই সদায় কওঁ আম লাইক এ ব্ৰাদাৰ মই মৰালৈকে মই ককাইদেউ হৈ থাকিম অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক দেট আই প্লে উইথ দ্য ৱেভছ সেই সাগৰখন চুবলৈ বিচাৰিব লাষ্টতো সেই সাগৰখনে চুৱে আই লাভ টু চুইম কিমান দ মই নাচাওঁ খালি মই মৰিলে ব্ৰহ্মপুত্ৰ উটাই দিলে নাপাৰিম কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হৈ গৈছোঁ মই লাখ মানুহৰ মোৰ যেন দেট চ' I will stay with them. I'm a performer. I need to perform and die. তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি that's the agreement. It's a dead end. আমি আশা কৰিম যাতে অসমীয়া জাতিয়ে কেৱল জুবিন গাৰ্গক সাংস্কৃতিক জগতখনতে সীমাবদ্ধ নাৰাখি জুবিন গাৰ্গৰ আদৰ্শৰে সমাজখন আগুৱাই লৈ যাব পাৰোঁ জুবিন গাৰ্গৰ কথাৰেই কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে মই আহিলে তেনেকৈ চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি